কুঁহিয়াৰ উৎপাদন আৰু গুড় বিক্ৰী কেন্দ্ৰৰে অৰ্থনৈতিক বিপ্লৱৰ সূচনা খুমটাৰ বুঢ়া লিকচনত বহুকেইগৰাকী যুৱকে কৰিছে কুঁহিয়াৰ খেতি লগতে কুঁহিয়াৰ বাৰীতে খাল পাতি গুড় উৎপাদন আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে বুঢ়া লিকচন গাঁওৰক্ষী বাহিনীৰ উদ্যোগত কুঁহিয়াৰ আৰু অন্যান্য কৃষি কৰ্মই লাভ কৰিছে বিশেষ চৰ্চা ইয়া আমি আপোনালোকক গুড় প্ৰস্তুত কৰি থকাৰ দৃশ্য দেখুৱাইছো কুঁহিয়াৰ পেৰি এইদৰে গুড় প্ৰস্তুত কৰিছে এই সকল লোকে ইয়া বুঢ়া লিকচনৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে আৰু আজিৰ সমাজৰ পৰা হেৰাই যাবলৈ লোৱা এই যি ব্যৱস্থা বা আজিৰ প্ৰজন্মই যি ব্যৱস্থাৰ বিষয়ে হয়তো নাজানে সেই ব্যৱস্থা সেই পুৰণিকলীয়া ব্যৱস্থাৰে এইদৰে গুড় প্ৰস্তুত কৰি থকা এই সকল লোকৰ এই দৃশ্যই সকলোকে আপ্লুত কৰিছে আমি আপোনালোকক পোনপটীয়াকৈ সেই পৰিৱেশ দেখুৱাম মৃদুস্পন্ত বৰুৱাৰ জৰিয়তে হয় কুঁহিয়াৰ উৎপাদন আৰু গুড় বিক্ৰীৰে এক বিশেষ বিপ্লৱ গঢ়ি উঠিছে খুমটাইত আৰু খুমটাই বুঢ়া লিকচনত যদি আপুনি চাই ইয়াত দেখিবলৈ পাব যে কুঁহিয়াৰ উৎপাদন কৰা হৈছে আৰু তাৰ লগে লগে ইয়াতে বিক্ৰী কৰা হৈছে গুড় আৰু এই সুস্বাদু গুড় নিবৰ বাবে ইয়াতে হেতাও পৰা হৈছে আৰু এয়া চাওক কঁঠালগুৰি বুঢ়া লিকচন গাঁওৰক্ষী বাহিনী আৰু কঁঠালগুৰি যুৱ সংঘৰ উদ্যোগত এই যি গুড় উৎপাদন কেন্দ্ৰ ইয়াতে গঢ়ি তোলা হৈছে বৃহৎ এক পৰিকল্পনা হাতত লৈ এই যি বুঢ়া লিকচন অঞ্চলত খুমটাই বুঢ়া লিকচন অঞ্চলত এনেদৰে কুঁহিয়াৰ খেতি কৰা হৈছে তাৰ লগে লগে কুঁহিয়াৰ খেতি কাষতে এনেদৰে ইয়াতে গুড় উৎপাদন কৰা হৈছে কুঁহিয়াৰ পেৰি সকলোখিনি গুড় উৎপাদন কৰি ইয়াতে বিক্ৰী পৰ্যন্ত ইয়াতে কৰা হৈছে এটা পৰিকল্পিতভাৱে এটা বৃহৎ এক আন্দোলন কৰিছে আৰু এই বিপ্লৱনা কৰিছে সেই সদৰ্থক বাতৰিটো আমি প্ৰতিদিন টাইমত দেখিছোঁ চাওক কেনেদৰে ইয়াতে কুঁহিয়াৰ ইয়াতে এনেদৰে আমি কেঁচা কুঁহিয়াৰৰ পৰা ইয়াতে কুঁহিয়াৰ পেৰা হয় কুঁহিয়াৰ পেৰি সমান্তৰালভাৱে ইয়াতে যি জালিগাঁত আছে ইয়াতে জালিগাঁতত গুড়খিনি উৎপাদন কৰা হয় তাৰ লগে লগে কিন্তু ইয়াতে সকলোখিনি বিক্ৰীও কৰা হয় একে স্থানতে আৰু অতি পৰিকল্পিতভাৱে যিহেতু এই আঁচনি গ্ৰহণ কৰিছে এই যি বুঢ়া লিকচনৰ একাংশ যুৱকে আৰু এই যি কুঁহিয়াৰ যি সুস্বাদু গুড়ৰ বাবে এতিয়া ইয়াত হেতাও পৰা হৈছে ইয়াতে ৰাইজৰ আমি চাওক পৰিৱেশটো প্ৰতিদিন টাইমত দৰ্শকক দেখুৱাইছোঁ কেনেদৰে ইয়াতে যি পৰিকল্পিতভাৱে এই যি আন্দোলন আৰু এই যি কৃষি বিপ্লৱ ইয়াতে আৰম্ভ কৰা হৈছে আমি বিষয়ববীয়াসকল আছে আমি কথা পাতিবলৈ যত্ন ইয়াত দেখিবলৈ পোৱা গৈছে আপোনাৰ কুঁহিয়াৰ উৎপাদনৰ পৰা গুড় বিক্ৰীলৈকে কেনেদৰে কি কৰা হৈছে প্ৰথমে আমি এই কুঁহিয়াৰতলীলৈ অহাৰ কাৰণে প্ৰতিদিন টাইমক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ জননী আত্মসহায়ক গোটৰ তৰফৰ পৰা আমি কঁঠালগুৰি বুঢ়া লিকচন গাঁওৰক্ষী বাহিনী তথা কঁঠালগুৰি যুৱ সংঘৰ উদ্যোগত আমি কুঁহিয়াৰ খেতি আৰম্ভ কৰিছিলোঁ আৰু সেই কুঁহিয়াৰ খেতি কৰাৰ পিছত এতিয়া আমি কুঁহিয়াৰ কাটি গুড় প্ৰস্তুত কৰিছোঁ আৰু এই গুড় প্ৰস্তুত কৰাৰ লগে লগে আমাৰ দাঁতি কাষৰীয়া অঞ্চলৰ মানুহক আমি বিশুদ্ধ গুড় খুৱাবলৈ সক্ষম হৈছোঁ আৰু এই আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে আমাৰ বিশুদ্ধ গুড় উৎপাদন কৰাৰ লগে লগে মানুহৰ হেতাও পৰা লাগিছে এই আমাৰ গুড়খিনি আমি ষ্টক মানে জমা কৰিবই পৰা নাই স্থানীয় জনসাধাৰণৰ পৰা আৰম্ভ কৰি দূৰ দূৰণিৰ ব্যক্তিয়ে ইয়াৰ পৰা আমাৰ গুড় ক্ৰয় কৰিছে আমি কিমান বিঘা মাটিত আপুনি কুঁহিয়াৰ খেতি কৰিছিল আমি 6 বিঘা মাটিত আমি 7.5 বিঘা মাটিত আমি কুঁহিয়াৰ খেতি কৰিছিলোঁ আৰু এতিয়া আমি তাৰ পৰা 120 জাপমান কুঁহিয়াৰ উৎপাদন কৰিব পাৰিম মানে ধৰক মোটামুটি 400 কুইণ্টেলমান গুড় আমাৰ উৎপাদন হ'ব আৰু স্থানীয় ইয়াত আমাৰ গোট মানে জননী আত্মসহায়ক গোটত 40জন ব্যক্তি জড়িত হৈ আছে 40গৰাকী ব্যক্তি জড়িত হৈ এই যি বিপ্লৱৰ সূচনা কৰিছে চাওক আমি পৰিৱেশটো দেখুৱাইছোঁ কেনেদৰে ইয়াতে যি সুস্বাদু গুড় খাবলৈ হেতাও পৰা কৰিছে লোকে আৰু এই যি হৈছে থলুৱা উদ্যোগ এটা পৰিকল্পিতভাৱে ইয়াতে যিহেতু গঢ়ি তোলা হৈছে এইসকল যুৱকে আৰু আনসকল আছে আমি কথা পাতিবলৈ যত্ন ইয়াত দেখিবলৈ পাইছোঁ কুঁহিয়াৰ ৰোপণ কৰাৰ পৰা ধৰি কুঁহিয়াৰ উৎপাদনৰ পৰা ধৰি একেবাৰে গুড় বিক্ৰীলৈকে ইয়াতে কৰা হৈছে খুব এটা সুন্দৰ এটা পৰিকল্পিত পদক্ষেপ হয় আমি যোৱা বছৰ আমাৰ যি কঁঠালগুৰি মানে আমাৰ VDP গাঁওৰক্ষী বাহিনী আছে গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে আমি মানে কথা পাতি সিদ্ধান্ত কৰিছিলোঁ যে আমি কুঁহিয়াৰ খেতি কৰিম আমাৰ এই অঞ্চলৰ কুঁহিয়াৰৰ গুড়ৰ যি মানদণ্ড অতিকৈ উন্নত মানৰ আমাৰ মিছামৰাৰ গুড় বা বুঢ়া লিকচনৰ গুড় বুলি ক'লে এসময়ত আমাৰ গোটেই অসমৰ বিখ্যাত আছিল ইয়াতে অসমৰ একমাত্ৰ যিটো কুঁহিয়াৰ কল আছিল সেইটো আমাৰ ওচৰতে বৰুৱা বামুণ গাঁৱত আছিল আৰু উত্তৰ পূৰ্বাঞ্চলৰ যি একমাত্ৰ
কুঁহিয়াৰ গৱেষণা কেন্দ্ৰটো সেই কুঁহিয়াৰ গৱেষণা কেন্দ্ৰটো আমাৰ বুঢ়ালিকচনতে অৱস্থিত আমি জানো যে আমাৰ অঞ্চলৰ গুড় অতিকৈ উচ্চমানৰ হয় গতিকে আমি কুঁহিয়াৰ খেতি কৰিলে ইয়াৰ পৰা যি গুড় লাভ অতি ভাল হ'ব আৰু এই গুড় বিক্ৰী যথেষ্ট ভাল হ'ব আৰু সেই মৰ্মে হৈছে আজিৰ তাৰিখত আমি এতিয়ালৈকে 11 জাপ কুঁহিয়াৰ পেৰিছোঁ এই 11 জাপ কুঁহিয়াৰ আপোনালোকে দেখিছে ইয়াত ষ্টকত অলপো গুড় নাই যি এঢেলা সৰু ঢেলা আছে সেই ঢেলাও ইতিমধ্যে বিক্ৰী হৈ গৈছে আৰু আপোনালোকে দেখিছে আমাৰ যি লালি গুড় এই লালি গুড় ফেলাইত গুড়েই নাই লালি গুড়ে প্ৰায় আমাৰ 2500-3000 টকা প্ৰতিদিনাখনে লালি গুড় আমাৰ বিক্ৰী হৈছে যিটো আপোনালোকক দেখুৱাইছোঁ বুঢ়ালিকচনৰ পৰা পৰিৱেশ মৃদুস্পন্ত বৰুৱাৰ জৰিয়তে